কা বিৰোধী আন্দোলনত অংশ ল'বলৈ গৈ 5 গৰাকীকৈ নিৰীহ অসমীয়া সন্তানে প্ৰাণ আহুতি দিয়াৰ 5 বছৰ সম্পূৰ্ণ হৈছে। আজিৰ এই পবিত্ৰ দিনটোত আমি প্ৰথমতে কা বিৰোধী আন্দোলনৰ 5 গৰাকী শ্বহীদলৈ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু এই আন্দোলনত গুলীবিদ্ধ হোৱা ৰাজেন মেধি যি এখন ভৰি তেখেতৰ প্ৰায় নষ্ট হোৱাৰ উপক্ৰম হৈছে, ৰাজেন মেধি প্ৰমুখ্যে সমগ্ৰ অসমৰ যিসকল আবাল বৃদ্ধ বনিতাই কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰি চৰকাৰী নিৰ্যাতনৰ বলি হ'ল, তেখেতসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বহু ছাত্ৰ সন্থাৰ সতীৰ্থ, বহু কা বিৰোধী আন্দোলনত অংশ লোৱা লোক এতিয়াও তাত বাতি কাঢ়ি থাকিব লগা হৈছে আদালতলৈ, ৰজাঘৰীয়াই গোচৰ জাপি দি থৈছে। তেওঁলোক আটাইকে এই শ্বহীদ দিৱসটিৰ পবিত্ৰ ক্ষণত আমাৰ তৰফৰ পৰা সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। 5টা বছৰ কা বিৰোধী আন্দোলন আৰম্ভ হোৱাৰ তাৰ আগত কেবৰ আন্দোলন প্ৰায় এটা দশক ধৰি জাতিটোৱে যুঁজি আছে। 2016 চনতে কেব আনিছিল, তাৰো আগত 2015 চনৰ ছেপ্টেম্বৰ মাহতে বিদেশী অধিনিয়মত তেওঁলোকে সংশোধন কৰিছিলে, ফৰেনাৰ্ছ এমেণ্ডমেণ্ট ৰুল আনিছিলে, আৰু যাৰ জৰিয়তে কাখন অনাৰ বাট প্ৰশস্ত কৰি লৈছিলে। তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই যুঁজি আহিছোঁ, বিৰোধিতা কৰি আহিছোঁ। আৰু কা বিৰোধী আন্দোলনত অংশ লৈ 5 গৰাকী শ্বহীদে শ্বহীদ বৰণ কৰাৰ আজি 5 বছৰ সম্পূৰ্ণ হোৱাৰ মুহূৰ্তত পুনৰ গভীৰ উপলব্ধি আৰু প্ৰত্যয়েৰে সৈতে ক'ব বিচাৰিছোঁ, অসম উত্তৰ পূৰ্বাঞ্চলৰ মানুহে কা মানি লোৱা নাছিল, কা মানি লোৱা নাই, আৰু ভৱিষ্যতলৈও আমি কা মানি নলওঁ। এতিয়া ৰজাঘৰে চৰকাৰী পৃষ্ঠপোষকতাত অসম আন্দোলনৰ শ্বহীদসকলৰ শ্বহীদ দিৱস পালন কৰে। আমাৰ কথাটো দেখি আচলতে ভাল লাগে। আমি বিচাৰোঁ অসমত প্ৰতিটো দল সংগঠন, সেয়া ৰাজনৈতিক হওক অৰাজনৈতিক হওক, 10 ডিচেম্বৰ তাৰিখটো খুব উলহ মালহেৰে সৈতে, উপলব্ধিৰে সৈতে, শ্ৰদ্ধাৰে সৈতে শ্বহীদ দিৱস পালন কৰক, আমি ভাল পাওঁ। কিন্তু একে সময়তে দুটা বিপৰীতমুখী স্থানত চৰকাৰখন যাতে অৱতীৰ্ণ নহয় তাৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ, সকীয়াই দিছোঁ। আপোনালোকে যদি অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধা কৰে, অসম আন্দোলনৰ সত্তাটোক সন্মান কৰে, অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগক স্বীকাৰ কৰে, তেতিয়াহ'লে আপোনালোক যদি মানুহ হয় আৰু মেৰুদণ্ড আছে, আপোনালোকে কা বিৰোধী আন্দোলনৰ শ্বহীদক অশ্ৰদ্ধা কৰিব নোৱাৰে, কা বিৰোধী আন্দোলনটোক অসন্মান কৰিব নোৱাৰে, আৰু কা বিৰোধী আন্দোলনৰ যুক্তিযুক্ততাক নস্যাৎ কৰিব নোৱাৰে। এই কথাটো দুটা বিপৰীত মেৰুত কেনেকৈ থাকিব পাৰে? 1979 চনৰ পৰা 1985 চনলৈকে ঐতিহাসিক অসম আন্দোলন, 860 গৰাকী শ্বহীদ, আৰু তাৰ পিছত ঐতিহাসিক অসম চুক্তি। অসম চুক্তিয়ে কৈছে যে 1971 চনৰ 24 মাৰ্চলৈকে অহা সেয়া হিন্দুৱেই হওক মুছলমানেই হওক অসমত থাকিব, তাৰ পিছত অহা সকলো যাব লাগিব। কিন্তু কায়ে কৈছে যে 2014 চনলৈকে অহা হিন্দু অসমত থাকিব পাৰিব। যি অসম চুক্তিক অৱমাননা কৰিছে, সেই অসম আন্দোলনৰ শ্বহীদৰ ত্যাগকো অৱমাননা কৰিছে। এতিয়া কেৱল শ্বহীদ দিৱস পাতি যদি আপোনালোকে কাও জাপি দিয়ে, তেতিয়াহ'লে ঘৰিয়ালৰ চকু পানীটো কি লাভ নাই। আপোনালোকে অসম আন্দোলনকো অপমান কৰিছে, অসম আন্দোলনৰ শ্বহীদকো অপমান কৰিছে, আৰু অসম আন্দোলনৰ সত্তাটোকো নস্যাৎ কৰিছে। হিন্দু মুছলমানৰ নামত বিদেশী ভাগ ভাগ কৰাৰ ৰাজনীতিৰ অসমত কোনো স্থান নাই। কাৰণ 2019 চনত যেতিয়া কা জাপি দিব ওলাইছিল, বা কেবৰ আন্দোলনটো যেতিয়া 2016 পৰা আৰম্ভ হৈছিলে, এটা গণমুখী চৰিত্ৰ পাইছে 2019 চনত, সেই কথাত কাৰো দ্বিমত নাই। সমগ্ৰ দেশতে আন্দোলন আৰম্ভ হৈছে, কিন্তু সেইখিনি সময়ত সমগ্ৰ দেশত হোৱা কা বিৰোধী আন্দোলনৰ পটভূমি আৰু অসমত হোৱা কা বিৰোধী আন্দোলনৰ পটভূমি পৃথক আছিলে। দেশত কেৱল ধাৰ্মিক দৃষ্টিকোণৰ পৰা গোটেই আন্দোলনটো পৰিচালিত হৈছিলে। তাত যদি 6টা ধৰ্মীয় সম্প্ৰদায়ৰ লগত যদি মুছলমান সম্প্ৰদায়টোক সাঙুৰি দিলেহেঁতেন, দেশৰ আন্দোলনৰ আধাতকৈ বেছি সেইদিনাই নোহোৱা হৈ গ'লহেঁতেন। তাত কেৱল মুছলমানক কিয় বাদ দিছে সেই কথাটোক লৈ আন্দোলন। অসমত সেইটো নহয়। অসমত আমাৰ স্পষ্ট কথা যে হিন্দুৱেই হওক মুছলমানেই হওক যাব লাগিব। ঐতিহাসিক অসম চুক্তিৰ জৰিয়তে হিন্দু মুছলিম সকলোকে আমি বিশাল হৃদয় দেখুৱাই সমগ্ৰ দেশৰ হৈ অসমত স্থান দিছোঁ, তাৰ পিছত এজনকো নিদিওঁ। সেইটোৱে আছিলে প্ৰতিজ্ঞা, সেইটোৱে আছিল সংকল্প, আৰু সেই সংকল্পৰে আন্দোলন হৈছিলে। কা বিৰোধী আন্দোলনৰ তাৎপৰ্য উপলব্ধি কৰিব নোৱাৰা চৰকাৰ, যি চৰকাৰে হিন্দু মুছলমানৰ নামত অসমৰ মানুহক ভাগ ভাগ কৰিব খোজে, সেই চৰকাৰে
কা বিৰোধী আন্দোলনৰ শ্বহীদসকলৰ নাম কেইটা এবাৰ চালে উপলব্ধি হ'ব অসমৰ খিলঞ্জীয়া মানুহৰ মত কি সেম ষ্টেফৰ্ড এজন খ্ৰীষ্টান ধৰ্মী যুৱক আব্দুল আলিম এজন মুছলমান ধৰ্মী ইছলাম ধৰ্মী যুৱক দীপাঞ্জল দাস দ্বিজেন্দ্ৰ পাঙিং ঈশ্বৰ নায়ক হিন্দু সম্প্ৰদায়ৰ তাৰে ভিতৰত দ্বিজেন্দ্ৰ পাঙিং অসমৰ এজন জনজাতি ভূমিপুত্ৰৰ সন্তান ঈশ্বৰ নায়ক আদিবাসী চাহ জনগোষ্ঠীৰ সন্তান গতিকে অসমৰ খিলঞ্জীয়া মানুহে যে জাতি ধৰ্ম সম্প্ৰদায়ৰ ৰাজনীতি ভেদভাৱ সিঁচিব বিচৰা কথা কোনোদিন প্ৰশ্ৰয় দিয়া নাছিলে প্ৰশ্ৰয় নিদিয়ে তাৰ উদাহৰণ আছিল কা বিৰোধী আন্দোলন আৰু সেই উপলব্ধিক যেতিয়ালৈকে চৰকাৰে হৃদয়ংগম কৰিব নোৱাৰিব তেতিয়ালৈকে তেখেতসকলে না অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধা জনাব পাৰিব না অসম আন্দোলনৰ সত্তাক উপলব্ধি কৰিব পাৰিব না অসমৰ জনগণৰ যি হৃদয়ৰ আবেগ যুক্তিনিষ্ঠ দাবী তাক কেতিয়াবা উপলব্ধি কৰিব পাৰিব এখন চৰকাৰে নোৱাৰে হত্যাকাৰী চৰকাৰ এখন নিৰীহ 5 জন অসমীয়া যুৱকৰ বুকুৰ তেজ এখন চৰকাৰৰ হাতত লাগি আছে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিলে তেখেতে সেইখিনি সময়ত যদি উচিত ভূমিকা ললেহেঁতেন কাখনৰ আওতাৰ পৰা অসমে ৰেহাই পালেহেঁতেন এই সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰাজনৈতিক নেতাসকলৰ আচল স্বৰূপ অসমৰ মানুহে চিনি থোৱা উচিত যেতিয়া 2019 চনত কা বিৰোধী আন্দোলনটো হৈছিল প্ৰথমবাৰ যেতিয়া তেওঁলোকে কাখন সদনত আনিছিল ৰাজ্যসভাত বিজেপি দলটোৰ সংখ্যাবল নাছিলে সদৌ অসম ছাত্ৰ সন্থা উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন অসমৰ 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন আমি সেইখিনি সময়ত সমগ্ৰ দেশৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ দুৱাৰত টুকুৰিয়াই চাইছো সকলোৰে পৰা সহায় বিচাৰিছো তেতিয়া তেওঁলোকে টিটকাৰি কৰিছিল আছুটো ৰাজনৈতিক হৈ গৈছে নেকি নাই হোৱা আসুৱে অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিও জাতিটোৰ স্বাৰ্থত যেতিয়া প্ৰয়োজন হৈছে সকলো ৰাজনৈতিক দলৰ দুৱাৰত টুকুৰিয়াইছো আৰু সেইখিনি সময়ত আসু নেছো অসমৰ 30 জনগোষ্ঠীয় সংগঠনে কৰা ৰাজনৈতিক সমীকৰণৰ কাৰণে তেওঁলোকে ৰাজ্যসভাত কাখন পাছ কৰিব নোৱাৰিলে আৰু সেইখিনি সময়ত চৰকাৰৰ এটা উপলব্ধি হ'ল তেওঁলোকে অনুভৱ কৰিলে যে কা বিৰোধী আন্দোলনটোত অসমৰ জনতাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ জনতা একগোট হৈ থিয় দিছে মাৰ বান্ধি ওলাই আহিছে গতিকে তেওঁলোকে সেই ব্ৰিটিছৰ যি ডিভাইড এণ্ড ৰুল আছিলে সেইটোকে আকৌ প্ৰযোজ্য কৰিছে সেইটোকে তেওঁলোকে পুনৰ চলাই চাইছে আৰু সমগ্ৰ অসম উত্তৰ পূৰ্বাঞ্চলক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিছে যেতিয়া 2019 চনত কেবক কা কৰিবলৈ যত্ন কৰিছিলে আমি মনত ৰখা ভাল মনত আছে সৰ্বিত সৰ্বন হলেও পুনৰ মনত পেলাবলৈ পুনৰ সোঁৱৰণৰ কাৰণে এইখিনি কথা পতাৰ দৰকাৰ সেইখিনি সময়ত উত্তৰ পূৰ্বাঞ্চলৰ আন প্ৰান্তৰ যিকেখন ৰাজ্য আছে আমাৰ চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে সকলো ৰাজনৈতিক দলে সকলো জনসাধাৰণে একেলগে আন্দোলন কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ জনজাতিৰ হৈ নিজৰ জনগোষ্ঠীৰ হৈ নিজৰ খিলঞ্জীয়া মানুহখিনিৰ হৈ স্থিতি ললে দিল্লীক কৈ দিলে যে কা মেঘালয়ত প্ৰযোজ্য কৰিব নোৱাৰিব মণিপুৰে স্থিতি ললে কৈ দিলে যে কা মণিপুৰত প্ৰযোজ্য কৰিব নোৱাৰিব মিজোৰামটো আৰু একোজ আগুৱাই গ'ল তেওঁলোকে ৰাজপথত হোৰ্ডিং লগাই দিলে বাই বাই ইণ্ডিয়া ৱেলকাম চাইনা বুলি তেওঁলোকৰ ৰজাঘৰৰ পৰা আৰম্ভ কৰি জনসাধাৰণলৈকে সকলো একত্ৰিত হৈ ওলাই আহিল যে দিল্লী আমাক এই ধৰণে শোষণ কৰিব নোৱাৰিব আমি কা মানি নলওঁ ফলত তেওঁলোক বাচি গ'ল এতিয়া যেতিয়া নতুনকৈ কা আহিল 2019 চনত তেতিয়া তেওঁলোকে ক'লে যে ইনাৰ লাইন পাৰমিট থকা অঞ্চলত কা প্ৰযোজ্য নহয় লগে লগে অৰুণাচল বাচি গ'ল লগে লগে মিজোৰাম বাচি গ'ল নাগালেণ্ড বাচি গ'ল অসমত ইনাৰ লাইন পাৰমিটৰ ব্যৱস্থা আছিল প্ৰযোজ্যহে হোৱা নাছিলে কাটি দিলে অসমত ইমান ডাঙৰ আন্দোলন 5 গৰাকী শ্বহীদ তাৰ পিছতো কাটি দিলে কিন্তু মণিপুৰৰ মানুহে যেতিয়া ৰজাঘৰে একেলগে স্থিতি ললে মণিপুৰত ইনাৰ লাইন পাৰমিট দি হলেও কাৰ আওতাৰ পৰা বাহিৰত ৰাখিলে তাৰ পিছত কৈ দিলে যে ষষ্ঠ অনুসূচীৰ এলেকাত কাখন প্ৰযোজ্য নহয় কাৰণ কনৰাড চাংমাই স্থিতি ললে আৰু মেঘালয়খনৰ 98% ষষ্ঠ অনুসূচীৰ এলেকা লগে লগে মেঘালয় বাচি গ'ল কাৰ আওতাৰ পৰা ত্ৰিপুৰাৰ 67% ষষ্ঠ অনুসূচীৰ এলেকাধীন ত্ৰিপুৰাৰো 67% বাচি গ'ল কাৰ আওতাৰ পৰা অসম নাবাছিল কিয় তাৰ উপলব্ধি আমাক লাগিব নাবাছিল এই কাৰণে যেতিয়া ত্ৰিপুৰাৰে হওক মেঘালয়ৰে হওক নাগালেণ্ডৰে হওক মিজোৰামৰে হওক অৰুণাচলৰে হওক মণিপুৰৰে হওক সেই ৰাজ্যৰ ৰাজনেতাসকলে সেই ৰাজ্যৰ মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰীয়ে যেতিয়া তেওঁলোকৰ নিজ নিজ প্ৰদেশৰ জনতাৰ হৈ স্থিতি লৈছিলে
সেইখিনি সময়ত কিন্তু অসমৰ আবাল বৃদ্ধ বনিতা সকলো ৰাজপথত থকা সত্ত্বেও সেইখিনি সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অঘোষিত মুখ্যমন্ত্ৰী সেইখিনি সময়ৰ হিমন্ত বিশ্ব শৰ্মা তেওঁলোক দুয়োগৰাকীৰ মাজত এটা প্ৰতিযোগিতা চলিল যে তেওঁলোকৰ ভিতৰত কোন দিল্লীৰ বেছি বহতীয়া প্ৰতিযোগিতা চলিল যে তেওঁলোকৰ ভিতৰত কোন দিল্লীৰ বেছি আজ্ঞাবাহী প্ৰতিযোগিতা চলিল যে তেওঁলোক দুজনৰ ভিতৰত কোনে দিল্লীৰ প্ৰিয় পাত্ৰ হ'বলৈ বেছি পদলেহন কৰিব পাৰে আৰু সেই প্ৰতিযোগিতাৰ ফলত প্ৰতিযোগিতাত কোন জিকিল বাদ দিয়ক জাতিটো হাৰিলে এতিয়া ষষ্ঠ অনুসূচী বুলি কোৱাৰ লগে লগে অসমৰ ৩৫খন জিলাৰে ৮খনত কা প্ৰযোজ্য নহয় বিটিআৰৰ ৫খন জিলাত কা প্ৰযোজ্য নহয় পাৰ্বত্য জিলা ৩খনত কা প্ৰযোজ্য নহয় কেনে এখন আইন আমি কি বাংলাদেশীক ইয়াত পাৰ পুখুৰী খেলিবলৈ মাতিছো হুজাই থমুৱাৰ লগে লগে নাগৰিকত্ব পাব কাৰ্বি আংলং পাৰ হলে ৰাস্তাটো পাৰ হলে নাগৰিকত্ব নাপায় ইয়াত কি পাৰ পুখুৰী খেলি থাকিব ৰাস্তাটোৰ এফালে বাক্সা তাত নাগৰিকত্ব নাপায় ৰাস্তাটো পাৰ হৈ নলবাৰীত প্ৰৱেশ কৰি দিলে তাত নাগৰিকত্ব পাব কেনেকুৱা পাৰ পুখুৰীৰ খেল খেলিছে এখন এনেকুৱা হঠকাৰী এনেকুৱা বৈষম্যমূলক এনেকুৱা কোলা আইন অসম উত্তৰ পূৰ্বাঞ্চলৰ জনতাই মানি লোৱা নাছিলে মানি নলওঁ স্পষ্ট কথা আৰু চৰকাৰখনৰ সংখ্যাৰ বল আছে কাৰণে যি মন যায় তাকেই কৰিব পাৰিম বুলি যি অহংকাৰত আছে সেই অহংকাৰৰ পতন হ'বলৈ বেছি দিন নালাগে ৰাৱণৰে অহংকাৰ নীতিকিল ৰাৱণ ৰূপী বিজেপিৰ কি অহংকাৰ টিকিব এই অহংকাৰ ইয়াত নচলে এটা কথা স্পষ্ট কা আন্দোলন ৰাজপথৰ সমান্তৰালভাৱে আদালতৰ মজিয়াটো চলি থাকিব এই যদি আঁচনি দি ৰাজনৈতিক দলকেইটাই ইলেকশ্যন জিকি তেওঁলোকে ভাবিছে যে অসমৰ মানুহৰ কাৰ পৰা মন বিচলিত হৈছে নাই হোৱা কা মানি লোৱা নাছিল কা মানি নলয় কেতিয়াও নলয় আৰু এই যুঁজ আদালতৰ মজিয়াটো আমি কঢ়িয়াই লৈ যাম ইতিমধ্যে সমগ্ৰ দেশৰ পৰা 200ৰো অধিক আবেদন তাত দাখিল কৰা হৈছে তাৰে 53খন অসম উত্তৰ পূৰ্বাঞ্চলৰ 50খনেই অসমৰ আৰু তাৰো ভিতৰত যিদিনাখন কাখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইন হৈছিলে তাৰ পিছদিনাখনেই সদৌ অসম ছাত্ৰ সন্থাই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সংগঠন হিচাপে আমি তাত আবেদন দাখিল কৰিছিলো আমাৰ স্পষ্ট দাবী কাৰ আউটাৰ পৰা অসম উত্তৰ পূৰ্বাঞ্চলক আঁতৰাই ৰাখিব লাগে আৰু আপোনালোকে শুনি ভাল পাব সদৌ অসম ছাত্ৰ সন্থাৰ অধিবক্তাৰ বলিষ্ঠ যুক্তিত পতিয়ন গৈ উচ্চতম ন্যায়ালয়ৰ মহামান্য বিচাৰপীঠে এই কথা কৈছে যে অসম আৰু ত্ৰিপুৰাৰ পটভূমি বেলেগ ইয়াত জনগাঁথনি পৰিৱৰ্তনৰ ইতিহাস বেলেগ অসমত এখন চুক্তি আছে অসমত এটা আন্দোলন আছে অসমত ৮৬০ গৰাকীকৈ শ্বহীদ আছে গতিকে অসমৰ কথা ত্ৰিপুৰাৰ কথা শুনানি কালতে কিছু সুকীয়াকৈ সময় দি শুনিব লাগিব আৰু এই কথাটোৱে আমাৰ দাবী যে যুক্তিসংগত এই কথাটোৱে আমাৰ আন্দোলনটো যে যুক্তিসংগত আছিল ন্যায়সংগত আছিল সেই প্ৰাসংগিকতাক মান্যতা দিছে আৰু সেই কাৰণে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছো যাতে কা বিৰোধী আন্দোলনটো ৰাজপথৰ সমান্তৰালভাৱে আমি আদালতৰ মজিয়ালৈ লৈ যাব পাৰো আৰু তাৰ কাৰণে আপোনালোক আটাইৰে আশীৰ্বাদ অভিভাৱকত্ব কামনা কৰিছো শেষত মই পুনৰ আজিৰ এই পবিত্ৰ দিনটোত আমাৰ মাজৰ পৰা আঁতৰি যোৱা ৫গৰাকীকৈ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু চৰকাৰক দাবী জনাইছো আপোনালোকে শ্বহীদ ঘোষণা কৰে নে নকৰে এইবিলাক পিছৰ কথা অসমৰ ৰাইজে মানি ললে চেম ষ্টেফৰ্ড দ্বিজেন্দ্ৰ পাঙিং দীপাঞ্জল দাস এইসকলক অসমৰ ৰাইজে বুকুত স্থান দিলে তাৰ পিছত আৰু চৰকাৰে শ্বহীদ তোমালোকে ঘোষণা কৰাই বা নকৰাই তোমালোকৰ কথাত কোনো কথাত ৰাইজে সহমত প্ৰকাশ নকৰে তেওঁলোক আমাৰ কাৰণে শ্বহীদ সদায় শ্বহীদ কিন্তু যিসকলে জাতিৰ স্বাৰ্থত প্ৰাণ দিছে সেই শ্বহীদসকলৰ পৰিয়ালৰ দায়িত্ব তোমালোকে ল'ব লাগিব কাৰণ তোমালোকে জানা কোন আৰক্ষী বিষয়াৰ নিৰ্দেশত গুলি চলোৱা হৈছিল তোমালোকে জানা আজিলৈকে ব্যৱস্থা নললা তোমালোকে জানা যে কোন আৰক্ষী বিষয়াৰ গুলিত অসমীয়া সন্তানৰ বুকুত হৰকা হৈছিল তোমালোকে জানা কিন্তু ব্যৱস্থা নললা তোমালোকৰ সেই সৎ সাহস নাই কিন্তু যিকেইটা পৰিয়াল আছে সেই পৰিয়ালকেইটাৰ চকুলোৰটো মূল্য বুজিব লাগিব খিলঞ্জীয়াৰ হৈ কাম কৰিম বুলি কয় এই ৫গৰাকী কি খিলঞ্জীয়া নহয় নেকি আমি দাবী জনাইছো কা বিৰোধী আন্দোলনৰ ৫গৰাকী শ্বহীদৰ পৰিয়ালক এককালীন সাহায্য দিয়াৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ভৰণ পোষণৰ সম্পূৰ্ণ দায়িত্ব এই হত্যাকাৰী অসম চৰকাৰখনে ল'ব লাগে আৰু একে সময়তে কা বিৰোধী আন্দোলনত গুলি খাই ভৰি এখনত আঘাত পাই জীৱনৰ কাৰণে পংগুত্ব কাকুৱালি লোৱা ৰাজেন মাঝি ডাঙৰীয়াকো সাহায্য প্ৰদান কৰিবলৈ আমি দাবী জনাই পুনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কা নমনাৰ সংকল্প প্ৰত্যয়েৰে সৈতে দুহাৰি মই মোৰ ক'বলগীয়াখিনি সামৰিছো আমি একেলগে আছিলো একেলগে আছো একেলগে থাকিম হাতে হাত ধৰি আগবাঢ়িম সফলতাৰ আকাশ চুমিম ধন্যবাদ জয় অসম